নমস্কাৰ, আজি আছোঁ আমি শ্বিলঙত। যোৱাৰাতি শ্বিলঙত থাকিলোঁ। আগৰ ভিডিঅ'টো যিসকলে চাইছে তেওঁলোকে নিশ্চয় গম পাইছে। আমি শ্বিলঙৰ পুলিচ বজাৰত থাকিলোঁ আৰু এই পুলিচ বজাৰৰ পৰা আমি বৰ্তমান ইয়াতে কিছু বজাৰ কৰিলোঁ। একদম পুলিচ বজাৰত পিকতে আমি টাউনতে আছিলোঁ আৰু তাতে বজাৰ কৰিলোঁ। কিছু বজাৰ কৰাৰ পিছত আমি বৰ্তমান ওলাইছোঁ ৱাৰ্ডছ লেক বুলি যিখন পাৰ্ক আছে আৰু লেক এটা আছে, সেই তালৈ যাব ওলাইছোঁ। শ্বিলঙৰ টাউনৰ ঠিক মাজমজিয়াতে অৱস্থিত এই ৱাৰ্ডছ লেক, তালৈ যাব ওলাইছোঁ। আৰু সেই লেকটো খুব সুন্দৰ, খুব ধুনীয়া শুনিবলৈ পাইছোঁ। আৰু নেটত চাৰ্চ কৰি পেলাই আমি চালোঁ যে খুব ধুনীয়া লেকটো। আৰু তাতে যিখন পাৰ্ক আছে, পাৰ্কত যথেষ্ট ধৰণৰ বিনোদনৰ সুবিধা আছে। সৰু সৰু ল'ৰা ছোৱালী খেলিব পৰা যথেষ্ট সুবিধা আছে। তাৰ বাবে আমি পাৰ্কখন চাওঁ বুলি আহিলোঁ। আৰু যিসকলে শ্বিলং ফুৰিবলৈ আহে, মেঘালয় ফুৰিবলৈ আহে বা শ্বিলঙত থাকে, তেওঁলোকে শ্বিলঙৰ যি চাইট চিনসমূহ চায়, সেই চাইট চিনসমূহৰ মাজত এই লেকটো তেওঁলোকে নিশ্চয় চায়। আৰু আমি গাড়ী পাৰ্ক কৰিলোঁ। তাতে পাৰ্কিঙৰ তেনেকুৱা ধৰণৰ পেইড পাৰ্কিঙৰ ব্যৱস্থা নাই, কিন্তু ৰাস্তাৰ কাষতে গাড়ী থ'লোঁ। থৈ আমি তাতে গৈ এটা টিকেট কাটিলোঁ। সকলোৱে টিকেট কাটি আমি সোমালোঁ এই ৱাৰ্ডছ লেক। আৰু 1894 এইখন এই লেকটো বনাইছিলে। আৰু যিজন ৱাৰ্ডছ নামৰ এজন ইংৰাজে এই যে শ্বিলঙত পানী জমা কৰিব, বৰষুণৰ পানী জমা কৰি ৰাখিবৰ বাবে এই লেকটো তেওঁ বনাইছিলে সেইখিনি সময়ত। আৰু যিহেতু ঠাণ্ডাৰ দিনত ইয়াতে বৰষুণ কম হয়, তেতিয়া বৰষুণৰ পানী বা পানীৰ কিছু অসুবিধা তেতিয়া চাগে হৈছিল, যাৰ বাবে এই পানীৰ অসুবিধাটো দূৰ কৰিবৰ কাৰণে এই লেকটো যেতিয়া স্থাপন কৰিছিলে, বনাইছিলে। আৰু ইয়াতে বৰষুণৰ পানী জমা হয়। গৰমৰ দিনততো প্ৰায় বৰষুণ থাকেই, কিন্তু ঠাণ্ডাৰ দিনত বৰষুণ কম হয়, তেতিয়া ইয়াত থকা পানীয়ে তেতিয়া ব্যৱহাৰ কৰিছিলে। আৰু সেইবাবে সেই ইংৰাজজনৰ নাম ৱাৰ্ডছ আছিলে। ৱাৰ্ডছৰ নামতেই পিছলৈ তেওঁৰ মেমৰিতে এই ৱাৰ্ডছ লেক বা ৱাৰ্ডছ পাৰ্ক বুলি তেওঁলোকে এইখন কৰিলে। আৰু ইয়াতে এখন পাৰ্কৰ ব্যৱস্থা কৰিলে লেকটোৰ লগতে। আৰু এতিয়া সকলো মানুহ ইয়ালৈ আহে। গতিকে খুব ধুনীয়া এটা পৰিৱেশ। আৰু যেতিয়া চাৰিওফালে যেতিয়া সেউজীয়া হৈ যায়, তেতিয়া আৰু খুব ভাল লাগে। এতিয়াও ভাল লাগিছে আৰু খুবেই ধুনীয়া পৰিৱেশ। গোটেই পৰিৱেশটো বহুত মানুহে সকলো সময়তে চাফা কৰি ৰাখে। তেওঁলোকে ঝাৰু মাৰি কোনো বস্তু যাতে ক'তো পৰি নাথাকে, লেতেৰা বস্তু, সেইটোৰ ওপৰত সদায় ধ্যান দি তেওঁলোকে চাফা কৰি থাকে। আৰু তাতেই লেকটোৰ কাষে কাষে যি ধৰণৰ বগা ফেঞ্চিং দিছে, খুব ধুনীয়া এটা পৰিৱেশ, খুব ধুনীয়া এটা লুক দিছে। আৰু এয়া আচলতে দেখিবলৈ যদিও কাঠৰ, কিন্তু নহয়, এয়া তেওঁলোকে লোহাৰ পাইপ ব্যৱহাৰ কৰিছে আৰু কাঠৰ তেওঁলোকে লুক দিছে। গতিকে তেওঁলোকে কালাৰ কৰি কাঠৰ লুক দিছে, যদিও এয়া আচলতে লোহাৰৰ পাইপ, যাতে সহজতে নষ্ট হৈ নাযায়। আৰু গোটেই পাৰ্কখন যথেষ্ট ডাঙৰ, যথেষ্ট দীঘল। খোজকাঢ়ি গোটেই ঘূৰোঁ বুলি ক'লে বহুত সময় লাগিব, ভাগৰ লাগিব। আৰু এই যি ৱাৰ্ডছ লেক আছে, এই লেকটোত ব'টিঙৰ ব্যৱস্থা আছে। গতিকে আমি ব'টিং কৰিম। গতিকে এতিয়া বৰ্তমান ৰাতিপুৱা হৈছে আৰু তেওঁলোকে ব'টিং ইতিমধ্যে লাহে লাহে খুলিব এতিয়া। আৰু এনেধৰণৰ পৰিৱেশ ব'টিঙৰ ইয়াতে লাহে লাহে খুলিছে। ব'টিঙৰ টিকেট কাউণ্টাৰ খুলিছে। এতিয়া আমি ব'টিং কৰিব পাৰিম, কিন্তু তাৰ আগতে আমি পাৰ্কখন কিছু চাই লওঁ বুলি ওলালোঁ। আৰু এটা কথা, ইয়াত ট্ৰেডিশ্যনেল যি খাচী মানুহৰ ড্ৰেছ আছে, এই ড্ৰেছ ভাড়াত পোৱা যায়। যিসকলে খাচী ড্ৰেছ পিন্ধি তেওঁলোকে ফটো শ্বুট কৰিব বিচাৰে, তেওঁলোকে নিশ্চয় পাৰে। আৰু মোৰ পত্নী তথা মোৰ ভাই বোৱাৰী এই খাচী ড্ৰেছ তেওঁলোকে পিন্ধিলে, আৰু পিন্ধি মোৰ ছোৱালীকো পিন্ধাই দিলে। পিন্ধি খাচী ড্ৰেছত কেনেকুৱা ধৰণৰ লুক হয়, তাকে আমি ফটো শ্বুটেৰে আমি চালোঁ। আৰু এয়াও কোনোবা ফুৰিবলৈ আহিছিল, তেওঁলোকেও এইদৰে খাচী এটি শিশুৰ ড্ৰেছ পিন্ধি লৈছে। মোৰ এইজনী ছোৱালী, মোৰ পত্নী, সকলোৱে খাচী ড্ৰেছ পিন্ধি, মই অৱশ্যে পিন্ধা নাই, সকলোৱে পিন্ধি তাতে ফটো উঠিলোঁ। আৰু তাৰ যি স্থানীয় যি ড্ৰেছ আছিল, তাৰ লগত যি অৰ্নামেণ্টছ আছিল, খুবেই ধুনীয়া, খুবেই কালাৰফুল, খুবেই ভাল লাগিল। আৰু তেওঁলোকে সহজতে পোৱা কৰি তেওঁলোকে ৰাখিছে। আৰু এযোৰ ড্ৰেছত প্ৰায় 200 টকাকৈ চাৰ্জ। আৰু 200 টকা আপুনি দিলে সেই ড্ৰেছযোৰ আপুনি পিন্ধিব পাৰিব আৰু ফটোশ্বুট কৰিব পাৰিব। ঠিক সেইদৰে এওঁলোকে ড্ৰেছ পিন্ধিলে। তাৰপিছত আমি এইবাৰ যাম ব'টিঙৰ বাবে। আৰু আমি লেকটোত আহিছিলোঁ ব'টিং কৰিবলৈ, সকলোৱে মিলি ব'টিং কৰিম। ল'ৰা ছোৱালীকেইটাও ইতিমধ্যে ব'টিঙৰ বাবে খুবেই এক্সাইটেড হৈ আছে। সিহঁতে ব'টত উঠিব, নাৱত উঠিব। গতিকে আমি ব'টিঙলৈ আগবাঢ়িলোঁ। আৰু এয়া সন্মুখত মোৰ ব'টিঙৰ যি ব্যৱস্থা, এই ব্যৱস্থা আছে। আৰু বৰ্তমান আমি টিকেট কাটি ল'লোঁ। আৰু এখন আমি গোটেইকেইজন ধৰিব পৰাকৈ, গোটেইকেইজন ধৰাকৈ এখন ব'ট ল'লোঁ। আৰু লাহে লাহে আমি ব'টলৈ আহিছোঁ। খুব
খুব সুন্দৰ এটা পৰিৱেশ আৰু যিসকলে শ্বিলং আহিছে তেওঁলোকে নিশ্চয় ইয়ালৈ আহিব আৰু তেওঁলোকে এটা বেলা কেনেদৰে পাৰ হ'ব গমেই নাপাব। খুব সুন্দৰ পৰিৱেশটোৰ লগতে ইয়াতে বিনোদনৰ যি ব্যৱস্থা আছে প্ৰত্যেকটা ব্যৱস্থা খুবেই তেওঁলোকে এনজয় কৰিব পাৰিব। বটিঙৰ ব্যৱস্থা হওক, ট্ৰেডিশ্যনেল ড্ৰেছ আছে, তাৰ ভিতৰতে এখন সৰু ৰেষ্টুৰেণ্টো আছে, তাতে খাব পৰা ব্যৱস্থাও আছে। তাৰোপৰি তাতে যি বহিব পৰা ব্যৱস্থা আছে, চিলড্ৰেন পাৰ্ক আছে, সেই ধৰণৰ বস্তুবোৰ সঁচাই খুবেই ভাল লাগিল আৰু ল'ৰা ছোৱালীকেইটাই যথেষ্ট উপভোগ কৰিলে আৰু আনন্দ কৰিলে। আৰু এয়া আমি বৰ্তমান বটিং কৰি আছোঁ। এই গোটেই লেকটো যথেষ্ট ডাঙৰ আছিলে, গতিকে এই লেকটো আমি সম্পূৰ্ণ এপাক ঘূৰা নাই, কিছু ঘূৰি আমি লাহে লাহে আগবাঢ়িলোঁ। আৰু এই যে বটিং কৰি থাকোঁতে যথেষ্ট সেইখিনি সময় ৰ'দ দিছে আৰু এটা গৰমো লাগে। আৰু যি বটিঙৰ এজন নাৱৰীয়া থাকে যদিও কাষত থকাজনেও তেওঁলোক তাতে সেই পেডেল মাৰি নাওখন আগুৱাই লৈ যাব লাগে আৰু খুবেই জোৰ দিব লাগে, খুবেই ভাগৰ লাগে। আৰু এইদৰে আমি আগবাঢ়িলোঁ। বটিং কৰি খুবেই ভাল লাগিল। শ্বিলঙৰ আজি শেষৰ দিন আৰু এই শেষৰ দিনটোত আমি বৰ্তমান ইয়াত আছোঁ ৱাৰ্ডছ লেকত। আৰু ৱাৰ্ডছ লেকত এই সময়খিনি আমি অতিবাহিত কৰি লাহে লাহে আমি নগাঁও ঘৰমুৱা হ'ম। তাৰপিছত যদি বাটত কিবা পাওঁ, চাবলগীয়া কিবা ঠাই আছে, নিশ্চয় চাম নিজে। তাৰপিছত যিহেতু আমি লাঞ্চ কৰিম ইয়াতে, লাঞ্চ কৰি ঘৰলৈ যিহেতু যাম, গতিকে যদি বেছি দূৰ বা তেনেকুৱা ঠাই ওচৰত পাওঁ তেতিয়াহ'লে আমি হয়তো নাযাম। এই লেকৰ পৰা আমি লাহে লাহে গৈ আমি লাঞ্চ কৰিম আৰু লাঞ্চ কৰি আমি নগাঁৱলৈ যাম। যিহেতু আমি নগাঁও গৈ পাওঁতে অতি কমেও প্ৰায় 5 ঘণ্টা বা 6 ঘণ্টা সময় লাগিব, গতিকে সন্ধিয়া বা ৰাতি হৈ যাব। গতিকে ল'ৰা ছোৱালী লৈ আহিছোঁ, ইয়াৰ পিছতে আমি হয়তো ইয়াৰ পৰা আগবাঢ়িম। আৰু এয়া হ'ল লেকৰ পৰিৱেশ খুব সুন্দৰ। আৰু এই লেকটোৰ মাজতে এইদৰে ব্ৰিটিছৰ দিনৰ এখন কাঠৰ দলং আছে, যি কাঠৰ দলঙত বৰ্তমান উঠিবলৈ দিয়া নহয়। চাৰিওকাষে তেওঁলোকে বেৰা দি ৰাখিছে কাঠৰ দলংখন, যাতে মানুহ উঠিব নোৱাৰে, যিহেতু তেওঁৰ বহন ক্ষমতা আৰু এতিয়া বহন কৰিব নোৱাৰে মানুহ। সেইটো কাৰণে তথাপি তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে। আৰু লেকটোৰ কাষেৰে যাওঁতে দুই কাষে যি ফুলনি বাগিচা আছিলে খুবেই সুন্দৰ, ভাল লাগিল। আৰু এইদৰে ল'ৰা ছোৱালীকেইটাইও বহুত বেছি আনন্দ কৰিলে। তাৰপিছত আমি লাহে লাহে ওপৰলৈ উঠি আহিলোঁ আৰু তাৰ পৰা লাহে লাহে ওলাই আহিলোঁ। আৰু এয়া আমি বৰ্তমান যি শ্বিলঙৰ পৰা আমি নগাঁও অভিমুখে আহিছোঁ। আৰু তাৰ মাজতে এনেদৰে বহুত দীঘলীয়া জাম, প্ৰায় 3 ঘণ্টা আমি এইদৰে জামত ফচিছিলোঁ। লাহে লাহে আগুৱাই গৈ আছিলোঁ যদিও খুবেই দীঘলীয়া জাম আছিল। আৰু এটা কথা শ্বিলঙৰ ভাল লাগিল, যদিও আমি জামত ফচি আছিলোঁ, যি আমাৰ যি সোঁহাতৰ যি জেগা আছিলে, সেই অৰ্থাৎ সিটো ছাইডৰ পৰা আহিলে বাওঁহাতে পৰে, সেই বাওঁহাতৰ ৰাস্তাটো খুবেই তেওঁলোকে খালী কৰি ৰাখিছিল, যাতে কোনো ধৰণৰ ঘূৰি অহা গাড়ীবিলাকৰ বাবে অসুবিধা নহয়। আৰু এনেদৰে আমি শ্বিলঙৰ খুব ভাল স্মৃতি লৈ আমি নগাঁৱলৈ ঘূৰি আহিলোঁ। খুব ভাল লাগিল। কেইবাবাৰ আহিছোঁ, মই কৈছোঁৱেই ইতিমধ্যে 5 বাৰ মই শ্বিলং চেৰাপুঞ্জী 5 বাৰ আহিছোঁ, মেঘালয়। আৰু প্ৰত্যেকবাৰেই খুবেই ভাল লাগে। আৰু আমাৰ অসমৰ ঠিক কাষতে ইমান ধুনীয়া এটুকুৰা ঠাই, গতিকে সময় পালে নিশ্চয় আহিবই লাগে। প্ৰকৃতিৰ মাজত পৰিয়ালৰ লগত এটি সুন্দৰ মুহূৰ্ত অতিবাহিত কৰিলে যথেষ্ট ভাল লাগে, ফ্ৰেছ লাগে। আৰু যিহেতু আমি সদায় ব্যস্ত থাকোঁ, এই ব্যস্ত জীৱনৰ মাজত এনেদৰে পৰিয়ালটোৰ সৈতে আহিলে যথেষ্ট ভাল লাগে। মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ।